নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালেই। আৰু আজিও এটা বিশেষ কথাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আপোনালোকৰ ওচৰলৈ অহাটো প্ৰত্যেক দিনাই এক মানে এটা দায়িত্ব আৰু কি বুলি ক'ম, দায়িত্বই আচলতে দায়িত্ব আপোনালোকৰ কাৰণে সদায় এটা ভিডিঅ' বনোৱাটো মোৰ এটা দায়িত্ব হৈ পৰিছে। আৰু আপোনালোকে মোক জনোৱা মতে আপোনালোকক প্ৰায় সকলো লোকে ৰৈ থাকে যে সন্ধিয়া সময়ত বা ৰাতি শোৱাৰ আগত শোৱাৰ আগে আগে মোৰ ভিডিঅ' এটা আপোনালোকে চাই ভাল পায়, গতিকে ভিডিঅ' এটা দিব লাগে। সেইদিনা মই যেতিয়া গুৱাহাটী গৈছিলোঁ, ইয়াতে বিজয়নগৰ ফালে গৈছিলোঁ, আজাৰত বহুকেইজন লোকে তেওঁলোক আচলতে SSB আৰু CISF BSF তেনেকুৱা তেওঁলোক আছিলে। তেওঁলোকৰ কৰ্মৰত তেওঁলোকৰ পত্নীসকলে মোক বাটতে লগ পাইছিলে বহুকেইজনে, আৰু তেওঁলোকে মোক কৈছিলে যে সদায় ভিডিঅ' এটা চোৱা তেওঁলোকৰ এটা নিচা হৈ পৰিছে, যে সদায় তেওঁলোকক ভিডিঅ' এটা দিলে মনটো তেওঁলোকৰ ভাল লাগে। আৰু ঠিক তেনেকৈ বহুকেইজন অসমৰ বহু প্ৰান্তৰ লোকে মোক জনায় যে আপুনি ভিডিঅ' এটা কিন্তু দিব সদায়। বহুতে মাজতে কৈছিলে যে আপুনি এটা শব্দ কৰিলেও ভিডিঅ' এটা বনাব, আৰু সেইটোতো সম্ভৱ নহয়। আচলতে এইখিনি আচলতে মৰম হয় আপোনালোকৰ। সেই মৰমখিনি লৈ আগবাঢ়ি গ'লোঁ, আৰু সেই আগবাঢ়ি আহি যাওঁতে আজি এইখিনি পৰ্যায় পালোহি। আৰু গতিকে আপোনালোকক ধন্যবাদ। আপোনালোক নোহোৱাহেঁতেন বা আপোনালোকে মোক ভাল নোপোৱাহেঁতেন আজি মই এই পৰ্যায়লৈ যিমানখিনি হৈছোঁ ইমানখিনি হ'ব নোৱাৰিলোহেঁতেন। গতিকে পোনপ্ৰথমে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এটা বিশেষ কথালৈ আপোনালোকৰ মাজলৈ আজি আচলতে আহিছোঁ। যিদৰে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনোৱাটো মোৰো নিচা হৈ পৰিছে যে দিবই লাগিব, নহ'লে আপোনালোকে বেয়া পাব। ঠিক তেনেকৈ আপোনালোকৰ প্ৰত্যেকটো কমেণ্ট মই ভাল পাওঁ। আপোনালোকে যে কমেণ্ট মোক দিয়ে, কমেণ্টটো পঢ়ি খুব মানে আৱেগিক হৈ যাওঁ কিছুমান সময়ত মনটো খুব ভাল লাগে। আৰু আপোনালোকক মই প্ৰত্যেককে আচলতে চিনি পাওঁ, মানে যিসকলকতো ডাইৰেক্টলি মই লগ পাইছোঁৱে, আৰু যিসকলক মই লগ পোৱা নাই কিন্তু আপোনালোকে মোক কমেণ্ট প্ৰত্যেক দিনাই কৰি আছে, আপোনালোকো মোৰ নিজৰ ঘৰৰ একোজন সদস্যৰ নিচিনা হৈ পৰিছে। আৰু আপোনালোকৰ কাৰণে আপোনালোকে জানেই যে অহা 9 তাৰিখ দেওবাৰে আমাৰ ঘৰত এটা খুব সুন্দৰ অনুষ্ঠান কৰা হৈছে। আপোনালোকৰ কাৰণেই কৰা হৈছে, এই কথাটো কিন্তু মনত ৰাখিব। আপোনালোকৰ কাৰণেই কৰা হৈছে। 500ৰ পৰা অধিক লোকৰ মই মানে আহিব বুলি মই এক আশা কৰিছোঁ। কাৰণ আশা কেনেকৈ কৰিছোঁ, মই গৈছোঁ শিৱসাগৰলৈ, সেইদিনা প্ৰায় 300 লোকে মোক লগ কৰিছে সেইদিনা, বা আপোনালোকে মোক মৰম যাচিছে, এখন গামোচা পিন্ধাইছে, আপোনালোকে আমাৰ নামঘৰলৈ বুলি সেৱা আগবঢ়াইছে। এতিয়া মই ভাবিছোঁ যে সেই 300 লোকৰ কমচে কম খুব কম হ'লেওতো 200-100 লোকটো আহিব। যদি আপোনালোকে নাহে তেনেহ'লে মোৰ মনটো আচলতে বেয়া লাগিব। কাৰণ মই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি যাওঁ, আৰু মই সেইকাৰণে আপোনালোকক নিমন্ত্ৰণ দিছোঁ আপোনালোক আহক বুলি। আৰু আপোনালোকে আহিলে মোৰ কিমান ভাল লাগিব আপোনালোকে নিশ্চয়কৈ জানে আচলতে। আৰু ঠিক তেনেকৈ বিভিন্ন ঠাইত ঘূৰিছোঁ, আপোনালোকে দেখিছেই। বঙাইগাঁৱলৈকে গৈছোঁ, বৰপেটা, সৰভোগ, সৰ্থেবাৰী, গুৱাহাটী, উত্তৰ গুৱাহাটী, মিৰ্জা, বিজয়নগৰ, কিমান ঠাই মই ঘূৰি ফুৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকৰ ভাল হওক বুলিয়েতো গৈছোঁ। ঠিক তেনেকৈ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, দুলীয়াজান, তাৰপিছতে আমাৰ গহপুৰ, লখিমপুৰ, তেজপুৰ, নগাঁও, গোটেইটো কোনো ঠাই মই বাকী দিয়া নাই, মানে বাকী ৰখা নাই। আপোনালোকে নিমন্ত্ৰণ দিছে, মই গৈছোঁ। মৰিগাঁও গৈছোঁ, সকলো ঠাইলৈকে মই গৈছোঁ। আকৌ গোলাঘাট গৈছোঁ, দেৰগাঁও গৈছোঁ। গতিকে আপোনালোককো মই আশা কৰিছোঁ যে মই কিবা এটা আপোনালোকৰ কাৰণে অনুষ্ঠান কৰিছোঁ, আপোনালোকে আহক। আপোনালোকে বহুত আগ্ৰহী হৈ আছিলে আমাৰ নামঘৰ ভাগলৈ সেৱা ল'বলৈ, আপোনালোকে খুব বেছি ইচ্ছা কৰি আছিলে। সেইকাৰণে মই ভাবিছোঁ যে আপোনালোকক সমূহীয়াভাৱে লগ পাওঁ, আপোনালোক আহিব। ধুনীয়াকৈ জলযোগৰ আয়োজন কৰা হৈছে, আপোনালোকে ধুনীয়াকৈ যদি সেয়া গ্ৰহণ কৰে মোৰ খুব ভাল লাগিব। আপোনালোকৰ তাততো গৈ মই বিভিন্ন ধৰণৰ খানা, ভাত, পানী, মাছ, মাংস চব খাই ফুৰিছোঁ। আপোনালোকক যদি মই অকণো সুবিধা মানে নিদিয়ে আপোনালোকে মোক শুশ্ৰূষা কৰিবলৈ আপোনালোকক, গতিকে মোৰ বেয়া লাগিব। গতিকে 9 তাৰিখে পুনৰ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোক আহক। আৰু মই আশা কৰা মতে যিসকল লোক আহিব, মই যিসকলক ভাবি আছোঁ সকলোকে, গতিকে ভাবিছোঁ আৰু নহ'লে মই লাহে ধীৰে যাত্ৰা কমাব লাগিব, নহ'লে আৰুনো কি কৰিব কওকচোন। মই যিহেতু ইমান কষ্ট কৰি গৈছোঁ, আপোনালোকক মাতিলে যদি আপোনালোকৰ কাৰণে ইমান ধুনীয়া অনুষ্ঠান কৰিলে যদি আপোনালোকে নাহে, তেনেহ'লে মইনো আৰু যোৱাৰ কিনো যুক্তিটো থাকিব, হয়নে নহয়? মানুহেতো ভাবিব এই এনেই ঘূৰি ফুৰে, একো কাম নাই বন নাই। গতিকে আপোনালোকে আহক, আপোনালোকৰ কাৰণে অনুষ্ঠানটো কৰিছোঁ। আৰু আজি যিটো টপিক লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ, সেইটো হৈছে পুনৰ হনুমান চালিচাখন আপুনি কোনখন পঢ়িব, কোনখিনিৰ পৰা পঢ়িব, ক'ত শেষ কৰিব, কেনেকৈ পঢ়িব, অসমীয়া পঢ়িবনে, হিন্দী পঢ়িবনে, অৱধি ভাষাৰ পঢ়িবনে, বেংগলী পঢ়িবনে, কি পঢ়িব আপুনি। গতিকে সেই বিষয়টো খুব বেছি জৰুৰী।
বহুত বেছি ভুল হৈ থাকে আপোনালোকে আসল হনুমান চালিচা বুলি বহুত বেলেগ কিবা কিবি পঢ়ি থাকে গতিকে সেই কথাটো পুনৰবাৰ আহো মাজতে এবাৰ কৈছিলো কাৰণ আমাৰ অসমত ইমান বেছি কিতাপ নিৰ্মাতা হনুমান চালিচা নিৰ্মাতা বা যোনে প্ৰকাশ কৰে প্ৰকাশন পৰিষদ ওলাইছে বা আছে তেওঁলোকে আচলতে ওপৰত হনুমান চালিচা বুলি তেওঁলোকে লিখি দিয়ে বেটুপাতটো নীলা বা ৰঙা তেনেকুৱা ধৰণৰ থাকিব ওপৰত হনুমান চালিচা লিখা থাকিব কিন্তু ভিতৰত আপুনি গোটেই কিতাপ লুটিয়াই শেষ কৰি দিবগৈ 10টা 15টা পাত কিন্তু তাত আপুনি হনুমান চালিচাখন কিন্তু দেখা নাপায় তাৰ মানে আমি এইটো বুজিব লাগিব যে ব্যৱসায়িক ভিত্তিত বহু লোকে তেনেকুৱা ধৰণৰ কাম কিছুমান কৰিছে মানুহক আচলতে ঠগি আছে এখন কিতাপ 1 লাখখন কপিও যদি বনায় সাধাৰণ 10 টকা মূল্যৰ কিতাপখন যদি 1 লাখ কপি বনায় তেনেহলে কিমান 10 লাখ টকা তেওঁলোকে আচলতে উপাৰ্জন কৰে কিন্তু তাত যদি মূল কথাখিনি নাথাকে মূল হনুমান চালিচাখন নাথাকে তেনেহলে সেইখন বনোৱাৰ কিনো যুক্তিটো থাকিল হয় তাত যিখিনি আছে সেইখিনি প্ৰয়োজনীয় কিন্তু হনুমান চালিচা বুলি কৈ আমি হনুমান চালিচাটো পঢ়িব লাগিব বেলেগ কেনেকৈ পঢ়িম এতিয়া মই যদি কওঁ যে ধৰি লওক মই কৈছো বজাৰলৈ গৈছো মই এটা ৰৌ মাছ কিনিব বিচাৰিছো এতিয়া দোকানীজনে কাটি থোৱা ৰৌ মাছটো বেলেগ এটা মাছ যদি ৰৌ মাছ বুলি বিক্ৰী কৰি দিয়ে আমি ধৰিব নোৱাৰি আমি ঘৰটো খাই পেলাম কিন্তু আমি ৰৌ মাছৰ সোৱাদটো পাম জানো নাপামতো মই জাষ্ট উদাহৰণটো দিছো যে যিখন অৰিজিনেল যিটো বস্তু আমি আচলতে পাব লাগে সেই বস্তুটো নাপাই আমি বেলেগ কিছুমান পাই থাকো যাৰ কাৰণে আমাৰ বহুত ফল আচলতে নধৰে গতিকে মই আপোনালোকক ধুনীয়াকৈ আজি প্ৰেক্টিকেলি কথাটো জনাই দিম ধুনীয়াকৈ জনাই দিম যে আপুনি কোনখন পঢ়িব কিয় পঢ়িব এতিয়া মোক এইখন হনুমান চালিচা সেইদিনা মিৰ্জালৈ যাওঁতে দিছিলে কোনোবা এজন লোকে দিছিলে আচলতে পেকিং কৰি দিছিলে গতিকে মই নামটো ক'ব নোৱাৰিম কোনজনে দিছিলে কিন্তু ইয়াতে হনুমান চালিচা বুলি লিখা আছে চাওক ইয়াত হনুমান চালিচা বুলি লিখা আছে বা হনুমান চালিচা বিচাৰিলে আপুনি কিতাপৰ দোকানত হনুমান চালিচাই পাব কিন্তু আমি আচলতে হনুমান চালিচা বুলি কি পঢ়ি আছো এতিয়া ইয়াতে চাওক এইখনত আচলতে হনুমান চালিচাখন আছে সেইকাৰণে মই দেখাইছো যে চাওক আপোনালোকে ভাবে যে মই হিন্দী পঢ়িব নোৱাৰিম সেইকাৰণে আপোনালোকে অসমীয়াখনকে পঢ়ি আছে অনুবাদখনকে পঢ়ি আছে সেই কথালৈ মই নকওঁ কিন্তু অসমীয়া ভাষাত লিখা আপোনালোকে যদি ধৰিব পাৰিছে অসমীয়া ভাষাতে লিখা আছে কিন্তু ইয়াতে উচ্চাৰণখিনি অৱধি ভাষাৰ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰ্ণৌ ৰঘুবৰ বিমল যশু যোদায়কু ফলচাৰি এতিয়া চাওক ইয়াত বিমল শব্দটো নাই গতিকে আমি কোনখন শুদ্ধ বুলি ভাবিম মইতো এইমাত্ৰ খুলি চালো কিন্তু ইয়াতে বিমল শব্দটো নাই গতিকে এই কিতাপখন যোনে নিৰ্মাণ কৰিছে চাওক মই বেয়া নাপাব ঋষিকেশ পাব্লিকেশ্যন জেচি দাস ৰোড পাণবজাৰ গুৱাহাটী মই কাকো মই দোষাৰোপ কৰিব যোৱা নাই কিন্তু এখন আমি ভাল মন্ত্ৰ এখন পঢ়িমতো চালিচা এখন পঢ়িম নিজৰ সুখ সমৃদ্ধি কোনোবা এজন মানুহ আইচিউত পৰি আছে আমি হনুমান চালিচা পঢ়িম নহয় নে নহয় গতিকে আমি যদি ভুলকে পঢ়ো কেনেকে হ'ব ইয়াতে চাওক শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যোদায়কু ফলচাৰি বিমল যশু এতিয়া বিমল দেখোন ইয়াত শব্দটো নাই বৰণৌ ৰঘুবৰ যশু বিমল শব্দটো ক'ত গ'ল চাওক ইয়াতে বিমল শব্দটো নাই কিন্তু ইয়াতে লিখি দিছে ইয়াতে শ্ৰীগুৰু পদ্ম কমল ধূলিৰে নিজৰ মন আপোনাক চিকুনাই ধৰ্ম অৰ্থ কৰ্ম মৌ মুখ্য চাৰিবিধ ফল প্ৰদান কৰে এইবিলাক লিখি দিছে অৰ্থখিনি সেইখিনি আমাক প্ৰয়োজন নাই অৰ্থখিনিতো আমি বুজিব লাগিব কিন্তু মূল চালিচাখন এই চালিচাখনৰ এটা শব্দ ইয়াতে নাই ভিতৰত বা কেইটা শব্দ নাই মই আচলতে পঢ়ি চোৱা নাছিলো মই আজি মানে লৈ আহিছিলো আপোনালোকক এইখন পঢ়িব দিম বুলি ক'বলৈ কিন্তু এয়া দেখিছেনে কেনেকুৱা হৈ আছে গতিকে আমি নিজে অসমীয়া মানুহখিনিয়ে এখন কিতাপ অসমীয়া মানুহখিনিৰ কাৰণে বনাইছো সেইখন ভুল গতিকে আমি ফল কেনেকে পাম গতিকে আমি বেলেগ মানুহক দোষাৰোপ কৰিব এইকাৰণেই নোৱাৰো যে হিন্দী ভাষাৰ যিখন আমি কেতিয়াবা পঢ়ো যে কলকাতাত নিৰ্মিত দিল্লীত নিৰ্মিত তাত কিন্তু ভুল আপুনি দেখিবলৈ তেনেকে পোৱা নাযায় কাৰণ তেওঁলোকে বুজি পায় যে এখন হনুমান চালিচা নিৰ্মাণ কৰোঁতে এজন মানুহে কিমান আবেগেৰে সেইখন পঢ়িব গতিকে ভুল আমি নকৰোঁ গতিকে তেনেকুৱা ধৰণৰ কথা কিন্তু এনেকুৱা বহু কিতাপ আছে যিবোৰ কিতাপ সম্পূৰ্ণ শুদ্ধ মই পাইছো তাত এনেকুৱা ধৰণৰ অসমীয়াত লিখা থাকে উচ্চাৰণটো অৱধি ভাষাৰ হ'ব বা হিন্দীৰ নিচিনা হ'ব গতিকে তেনেকে পঢ়িব বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মহি হৰহু কলেশ বিকাৰ ঠিক তেনেকে পঢ়িব এইখিনি দোহা হৈ গ'ল এই 4টা লাইন দোহা হৈ গ'ল তাৰপিছত আহি গ'ল হনুমান চালিচাখন মূলখন জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপিস তিহু লোক উজাগৰ रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी
कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा हाथ वज्र और ध्वजा विराजे कांधे मुंज जनेऊ साजे शंकर सुवन केसरी नंदन तेज प्रताप महाजगवंदन। মই পঢ়া আপোনালোকে শুনিছে যে ভাষাটো অৱধি ভাষা কিন্তু লিখা আছে অসমীয়া ভাষাত চাওক গতিকে এনেকুৱা এখন কিনিব আপোনালোকে এখন বুলি কোৱা নাই এখনত ভুল আছে ওপৰতে বিমল শব্দটো নাই গতিকে এনেকুৱা এখন কিনি আপোনালোকে যেতিয়া পঢ়িব তেতিয়া আপোনালোকে ফল পাব কিন্তু ইয়াতে কথা হ'ল যে আমি একেবাৰে যিসকলে নোৱাৰো এনেকুৱা শব্দ উচ্চাৰণেই কৰিব নোৱাৰো অসমীয়া চাই তেওঁলোকৰ কাৰণে অসমীয়াত অনুবাদ কৰাও হনুমান চালিচা পোৱা যায় কিছুমান আপোনাৰ অসমীয়াটো সম্পূৰ্ণ অসমীয়া ভাষাত অনুবাদ কৰা থাকে তাতে আপোনালোকে পাব সেইবোৰ পঢ়িলেও হ'ব সেইখন হনুমান চালিচা পঢ়িলেও হ'ব কিন্তু আপোনালোকে হনুমান চালিচাখন যেতিয়া পঢ়িব শুদ্ধকৈ উচ্চাৰণ কৰিব উচ্চাৰণটো ভুল হ'লে আচলতে ভাল নহয় গতিকে মই সেইকাৰণে মই আপোনালোকক প্ৰায় বজৰংগ বাণখনৰ কথা কৈ থাকোঁ যে বজৰং বাণখন হনুমান চালিচাখন যেন তেন আপোনাৰ কাৰণে চলি যাব কিন্তু বজৰং বাণখন আপুনি যেতিয়া পঢ়ে কেতিয়াও কিন্তু আপুনি ভুলকৈ পঢ়িব নালাগে সেইকাৰণে ইমানখিনি কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে অসমীয়া অনুবাদ হনুমান চালিচাখন আপোনালোকে পঢ়িব পাৰিব কিন্তু বজৰং বাণখন অসমীয়া অনুবাদ পঢ়ি আপুনি কোনো ধৰণৰ ফল নাপায় সেইখন আপুনি হিন্দীতেই পঢ়িব লাগিব ওম চম 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 চপল চলন্তা ওম হনু 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 হনুমন্তা ওম হং হং হোক ডেট কপি চঞ্চল ওম চম চম চমহি পৰাণে খলদল এনেকুৱা ধৰণৰ শব্দখিনি একদম শুদ্ধ উচ্চাৰণ আপুনি পঢ়িব লাগিব গতিকে বজৰং বাণখন পঢ়িলে বিভিন্ন ধৰণৰ শনি ৰাহু কেতু বিভিন্ন ধৰণৰ দুখাদুখ গুচি যায় বুলি কোৱা হয় সেইকাৰণে বহু লোকে খুব সোনকালে প্ৰমাণ কিছুমান পায় গতিকে আমাৰ অসমত বেজালিবিলাক বেছি বেয়াবিলাক গতিকে বেয়াবিলাক দূৰ কৰিবৰ কাৰণে বজৰং বাণ একমাত্ৰ উপায় কৰি আছোঁ আপোনালোকৰ কাৰণে গতিকে আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু এনেধৰণে আগবাঢ়ি গ'লে আপোনালোকৰ জীৱনত যথেষ্ট উন্নতি হ'ব আৰু মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি তেজপুৰতে নিমন্ত্ৰণ আছে তেজপুৰলৈকে যাম সেইদিনা মই ভিডিঅ' লাইভ কৰি থাকোঁতে ৰঙাপুখুৰীৰ পাৰৰ তেজপুৰৰ এগৰাকীয়ে মোক মেছেজ কৰিছিলে কিন্তু তেখেতৰ নম্বৰটো মই উলিয়াব নোৱাৰিলোঁ কিন্তু তেজপুৰৰ বেলেগ এখন ঘৰৰ নিমন্ত্ৰণ আজি ৰক্ষা কৰিব যাম কিন্তু তেওঁ যদি পাৰে মোৰো নম্বৰটোত আপোনালোকে মেছেজ এটা যদি কৰি দিয়ে তেতিয়া নহ'লে তেওঁলোকে ভাবিব যে বহুত দিন হৈ গ'ল কণ্টেক্ট কৰিব পৰা নাই তেনেকুৱা ধৰণৰ কথাবিলাক থাকিব গতিকে আপোনালোক সঁচাকৈ সদায় ভালে থাকিব আপোনালোকৰ কাৰণে মই সদায় নতুন নতুন কিবা এটা কৰি আহিছোঁ গতিকে সকলো ভালে থাকিব আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ সকলোৰে কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো সামৰিছোঁ আৰু এইখন খুব ধুনীয়া এখন গামোচা আমাৰ ইয়াতে এটা গড় আছে চাওক এটা মানে কি ইয়াতে গড় আছে চাওকচোন কিমান ধুনীয়াকৈ বনাই দিছে গতিকে কোনে দিছিলে গামোচাখন মই পাহৰিলোঁ কিন্তু খুব ধুনীয়া হয়নে আৰু এৰিছোঁ সকলো ভালে থাকিব ধন্যবাদ